নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায়নৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 9.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ইতিমধ্যে পূৰ্বৰ অংশত আমি অনুশীলনী 9.1 ৰ কেইটামান প্ৰশ্ন আমি সমাধান কৰিছো আজি আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 1 ৰ 5 মানে পূৰণফল উলিওৱা ইয়াতে সোৱা ইয়াতে কি কৈছে 2/3y into 18y square minus y আমি প্ৰথমতে কি কৰিম 2/3y into 18y square লিখিলো নেক্সট কি দিম চিনটো কি আছে মাইনাস আছে গতিকে আমি কি দিম minus 2/3y into y হল নেক্সট ওয়ান এটা কি হয়েছে পূরণ হয়েছে গতিকে আমি ক্যান্সেল কৰিব পাৰো 3 6 গুণ 18 এটা কি পূরণ কৰিম 2 into 6 কৰিলে হ'ব 12 এটা সোৱা y into y square হৈ আছে কি হ'ব লিটো y ইয়াৰে পাৱাৰ 1 ইয়াৰে পাৱাৰ 2 1 plus 2 কৰিলে 3 minus 2/3 ইয়াতে কি হৈছে y into y কি হ'ব y square আমাৰ এটো হল উত্তৰ এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতো হে কি ইকুৱেল minus a cube into a নেক্সট ইয়াতে মাইনাস ইয়াতে প্লাস প্লাসে মাইনাসে মাইনাস কি হ'ব 8a cube into 3b নেক্সট এটো মাইনাস এটো প্লাস প্লাসে মাইনাসে এটো কি হ'ব মাইনাস 8a cube into 2c ইয়াতে সা এতিয়া সো কি আছে minus 8 a cube into a ইয়াৰে পাৱাৰ 3 ইয়াৰে পাৱাৰ কিমান 1 3 plus 1 কৰিলে a to the power 4 minus ইয়াত এটো 3 আমি হহক কেটা পূৰণ কৰিম 3 আৰু 8 3 into 8 কৰিলে 24 a cube into b minus 8 into 2 কৰিলে হ'ব 16 a cube c এটো হল আমাৰ উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটো হি আমি একি পূৰণ কৰিব লৈছিম 3mn into minus 2m square n নেক্সট আমি কি পূৰণ কৰিম এই দুটা যেহেতু পূৰণ কৰিম এটো মাইনাস এটো মাইনাস মাইনাসে মাইনাসে কি হ'ব প্লাস 2n into 2m square n এটো কি হ'ব 3 into minus 2 কৰিলে কি হ'ব minus 6 নেক্সট আমি কি লিখিম m m ৰ ইয়াতে কি এটো কিমান আছে m into m square তো হ'ব 1 plus 2 এটো কি হ'ব 3 নেক্সট কি আছে n into n n into n কৰিলে কি হ'ব n square plus ইয়াতে কি আছে হহক 2 ইয়াতে 2 2 into 2 কৰিলে 4 m square n এটো n into n কৰিলে কি হ'ব n square এটো হল আমাৰ উত্তৰ নেক্সট প্ৰশ্ন কি হৈছে এটো হে কি পূৰণ কৰিব লাগিব 9x square into 11x plus 4x into 11x plus 3 into 11x প্ৰথমতে আমি কি কৰিম হহক দুটা পূৰণ কৰিম 9 into 11 কৰিলে 99 x square into x কৰিলে কিমান হ'ব x cube plus 4 into 11 কৰিলে 44 x into x কৰিলে x square 3 into 11 কৰিলে 33 x এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো 20a square into minus 7b square next কি আছে এটো minus এটো minus 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 কি হ'ব plus
3b square into 7b square. এইটো আছে প্লাস, এইটো আছে মাইনাস, প্লাসে মাইনাসে মাইনাস ab into 7b square. এতিয়া 20 into minus 7 কৰিলে 140. a square into b square. Plus 3 into 7 কৰিলে হ'ব 21. আৰু ইয়াত কি আছে b square into b square কি হ'ব 2 plus 2 কৰিলে 4 গতিকে b to the power 4 minus 7 a b কিমান b into b square কৰিলে কিমান হ'ব b cube. এটো হল আমাৰ উত্তৰ. নেক্সট তো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 3x cube y square into xy plus 3x cube y square into xy cube minus 3x cube y square into 2. লিখি ললো এতিয়া আমি পূৰণ কৰিম 3. এতিয়া চোৱা x cube আৰু এটো কি আছে into x কি হ'ব 3 plus 1 কৰিলে x to the power 4. y square into y কৰিলে কি হ'ব y cube. এটো 3x cube into x মানে x to the power 4. ইয়াতে কি আছে y square into y cube কি হ'ব এইটো পাৱাৰ কি আছে 2 plus 3 কৰিলে এইটো হ'ব 5 minus 3 into 2 কৰিলে হ'ব 6 x cube আৰু y square. তো হল এতিয়া নেক্সট পূৰণফল উলিওৱা ইয়াত কি আছে equal x square 3x square y minus y square plus y into 3x square y minus y square. Next কি পূৰণ কৰিম x square into 3x square y minus x square into y square plus y into 3x square y minus y into y square. তো হল এতিয়া কি পূৰণ কৰিম 3 x square into x square কৰিলে কি হ'ব 2 ইয়াৰ পাৱাৰ কি আছে 2 ইয়াতো 2 plus 2 কৰিলে হ'ব 4 গতিকে x to the power 4 into y minus x square y square plus 3x square আৰু কি আছে y into y হৈ আছে y into y কৰিলে কি লিখিব পাৰো y square minus y into y square কৰিলে কি হ'ব y cube. Next step equal এটো কি আছে এটো x square y square আছে এটো আছে x square y square আমি কি কৰিব বলো minus x square y square plus 3x square y square কৰিলে কি হ'ব আমাৰ plus 2x square y square 3x to the power 4y plus x square 2x square y square minus y cube. এটো আমাৰ উত্তৰ. নেক্সট প্ৰশ্ন ইয়াত আমি কি কৰিব লাগিব 7x into 2x plus 7y minus 2y into 2x plus 7y. Next আমি কি পূৰণ কৰিম 7x into 2x plus 7x into 7y. এটো কি হ'ব minus 2y into 2x. এটো আছে minus, এটো আছে plus, minus এ plus এ minus. গতিকে আমি কি লিখিম minus 2y into 7y. এতিয়া এটো পূৰণ কৰ 7 into 2 কৰিলে হ'ব 14. x into x হলে কি হ'ব x square plus
7 into 7 কৰিলে হ'ব 49 x into y গতিকে আমি কি লিখিম xy minus 2 into 2 কৰিলে হ'ব 4 y into x আমি কি লিখিব পাৰো yx ও লিখিব পাৰো বা xy ও লিখিব পাৰো minus 2 into 7 কৰিলে 14 y into y কৰিলে y square 14x square plus ইয়াতে কি আছে এটো xy এটো xy 49xy minus 4xy কৰিলে আমাৰ কি হ'ব 45xy minus 14y square এটো হল উত্তৰ আমি নেক্সট প্ৰশ্নলৈ আহিছো ইয়াত কি দিছে 1/4 a square plus 3ab into a cube plus 2/3 b square ইয়াতো আমি 1/4 a square প্ৰথমতে আমি পূৰণ কৰিম a cube plus 2/3 b square plus next কি আছে 3b 3b কো আমি কাৰ লগত পূৰণ কৰিম a cube plus 2/3 b square 1/4 a square into a cube plus 1/4 a square into 2/3 b square plus 3b into a cube plus 3b into 2/3 b square equal to 1/4 কি আছে a square into a cube ইয়াত 2 plus 3 কৰিলে কিমান হ'ব 5 a to the power 5 plus এতিয়া সহগবোৰ চোৱা 1/4 আৰু 2/3 এটো কি হ'ব কেনসেল কৰিব পাৰি নে নিশ্চয়কৈ পাৰি 2 2 গুণ 4 কি লিখিব পাৰো 1/2 into 3 হলে 6 a square আৰু b square next 3 এটো b into a cube আমি কি লিখিব পাৰো b a cube লিখিব পাৰো বা a cube b next 3 into 2/3 হলে 3 3 cancel গৈ কি থাকিলে 2 থাকিলে আৰু b into b square কৰিলে আমি কি লিখিব পাৰো b গতিকে আমাৰ এটো হল উত্তৰ আজিৰ অংকত আমি অনুশীলনী 9.1 ৰ এইকেটা প্ৰশ্নই সমাধান কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 9.1 ত থকা বাকি প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ